হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি এই ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ এঠাইলৈ, মানে আমাৰ এনিভাৰ্চাৰী বুলি, তাতে চেলিব্ৰেট কৰিম। তো চাই থাককচোন আমি ক'ত যাওঁ, কি কৰোঁ। তো ভিডিঅ'টো চাই থাকক। ঘৰত সকলোকে বাই দি কৰি এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু প্ৰথমতে সোমাম মা ঘৰত। তো চাই থাকক। এতিয়া আহি ঘৰ পাইছোঁহি। এইফালে বা আৰু বৌহঁতে বনোৱা কৰা লাগি আছে খাবলৈ। খাই মেলি যাম আৰু ইয়াতে তাত খাই অহা নাই, তাতকৈ চাহ খাই আহিছোঁ। ইয়াত বনোৱা কৰা লাগিছে চাহ। এইফালে ৰুটি বনি আছে আৰু এইফালে চব্জি আৰু এইফালে মাতাচি বাচনত লাগি আছে, বাচন ধোৱাত। এইফালে বা সজোৱাত লাগি আছে। এইবিলাকে খাওঁ আৰু যাওঁ। এইফালে আমাক খাবলৈ দিলে ৰুটি চব্জি, এনেকৈ খাই মেলি আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ সকলোকে বাই দি পেলাই। এতিয়া আমি সোমাইছোঁ দেওশাল মন্দিৰত। মানে আমি এই বাটেদি যলৈকে যাওঁ এই মন্দিৰ ভাগত এবাৰ সেৱা কৰিয়ে যাওঁ, সোমাই যাওঁ। তো গতিকে সেইকাৰণে ৰ'লোঁ আমি ইয়াতে সেৱা ভাগ কৰি যাবলৈ, আৰু ইয়াতে সেৱা কৰি আমি আমাৰ যাত্ৰা পুনৰ আৰম্ভ। এয়া আপোনালোকে দেখি চাগে গম পাইছে আমি ক'লৈ গৈ আছোঁ। হয়, আমি শ্বিলঙলৈ গৈ আছোঁ। মানে আমাৰ প্ৰথম বিবাহ বাৰ্ষিকী স্পেচিয়েল কৰিবৰ কাৰণে, মানে চেলিব্ৰেট কৰিবৰ কাৰণে আমি শ্বিলঙলৈ গৈ আছোঁ। প্ৰথম ভাবিছোঁ বেলেগ ক'ৰবাত যাম বুলি, কিন্তু নাই, শেষত সিদ্ধান্ত লৈ আমি শ্বিলঙলৈকে ওলালোঁ। আমি আজি 26 তাৰিখে আহিছোঁ শ্বিলঙলৈ। তো 27 তাৰিখে আমাৰ এনিভাৰ্চাৰী হয়। 27 তাৰিখে আমি আকৌ ঘৰলৈ উভতি আহিম। গতিকে এয়া ওলালোঁ আৰু মানে একদম লগতে সিদ্ধান্ত হ'ল। আমি য'ত যাম বুলি ভাবি আছিলোঁ তালৈ যোৱা নহ'লে বাৰু, কিন্তু উপায় নাই, ইয়ালৈ আহিছোঁ। ইয়াতো ভালেই লাগিব আৰু শ্বিলং মোৰ বহুত ভাল লাগে। মানে এবাৰেই আহিছিলোঁ মই, কিন্তু থকাকৈ অহা নাছিলোঁ। গতিকে আহিছোঁ, বহুত এক্সাইটেড হৈ আছোঁ ইয়াতে আহিবলৈ। তো কি কৰোঁ চাব, ভিডিঅ'টোত মই দেখাম সকলোখিনি আমি কি কৰোঁ, ক'ত থাকোঁ। আৰু ইয়াৰ পৰিৱেশবোৰ ইমান ভাল লাগে, গোটেই প্ৰাকৃতিক সৌন্দৰ্যই ভৰি আছে ন, গতিকে বহুত বেছি ভাল লাগে। আৰু এটা বিশেষ কথা আছে, মানে ইয়াৰ ঘৰবোৰ যদি কোনোবা গৈছে, মানে প্ৰায়বোৰ গৈছেই চাগে শ্বিলঙলৈ, তো গ'লে চাগে মন কৰিছে ইয়াৰ ঘৰবোৰ ইমান বেছি ধুনীয়া আৰু ইমান মানে আনকমন হয়। মোৰ ভাল লাগে। মানে আপোনালোকৰ ভাল লাগে নালাগে নাজানো বাৰু, কিন্তু মোৰ বহুত ভাল লাগে। মই যি এবাৰ আহিছিলোঁ তেতিয়া বহুত ভাল লাগিছিলে, আৰু এতিয়াও এওঁক মই কৈয়ে আছোঁ যে ইয়াৰ ঘৰবোৰ মোৰ বহুত ভাল লাগে। তাৰপিছত এয়া আমি গৈ আছোঁ, ৰাস্তাটো অকণ দেখাই দিছোঁ আপোনালোকক কেনেকুৱা হয়। যিসকলে আহিছে তেওঁলোকেতো প্ৰায়ে জানেই, যিসকলে অহা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো নতুন হ'ব চাগে, শ্বিলঙৰ দৃশ্যবোৰ। তো দেখাই দিছোঁ, মোৰ ভিডিঅ'টোৰ জৰিয়তে মই যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু এটা কথা হয়, মানে কি, যেতিয়া প্ৰাকৃতিক সৌন্দৰ্যবোৰ নিজ চকুৰে দেখা যায় ন, তো ভিডিঅ' কৰিব থাকিয়ে যায়, কিন্তু হ'লেও যিমানখিনি পাৰোঁ কৰিছোঁ। আৰু এইফালে চাওকচোন, গোটেইখিনি অসমৰ গাড়ী, মানে 26 জানুৱাৰীৰ কাৰণে সকলো শ্বিলঙলৈ আহিছে। তো দেখাই দিছোঁ, ভাল লাগিছে যেতিয়া এনেকৈ দেখা পোৱা যায়, তো বহুত ভাল লাগে। তো যিসকলৰ কাৰণে নতুন তেওঁলোকৰ কাৰণে ভিডিঅ'টো মানে মই দেখাই দিছোঁ। এতিয়া আমি আগবাঢ়িছোঁ শ্বিলঙলৈ, মানে শ্বিলঙলৈ সোমাই আহিছোঁ। তো মই দেখাই দিছোঁ ৰাস্তাবোৰ। মই বৰ বিশেষ চিনি নাপাওঁ, বৰ বিশেষ মানে নহয়, মই চিনিয়েই নাপাওঁ, কাৰণ এবাৰ আহিছোঁ, এবাৰতনো ক'ত মনত থাকে। গতিকে মই দেখাই দিছোঁ আপোনালোকক। এইফালে এইটো নদী বান্ধ হয়, এইফালে পানী আছে আৰু ইফালে নাই। গতিকে মই দেখাইছোঁ। পানী বুলি ক'লে মোৰ ইমান ভয় লাগে, কিয় নাজানো, মই ইমান ভয় কৰোঁ, কিন্তু মোৰ বহুত ভয় লাগে। হয়তো বহুতৰে হয় চাগে, ভয় থাকে চাগে পানীলৈ, কিন্তু মোৰ জোখতকৈ অলপ বেছিয়ে। আৰু সেইকাৰণে মোৰ হাঁহি উঠে, অলপমান লাজো লাগে মানুহক ক'বলৈ। কেতিয়াবা এনেকুৱা হয়, বহুত কম পানী থাকে, তাত যদি মোক নামিব দিয়ে, নাই, মই নামিব নোৱাৰোঁ। মানে জুৰি চুৰি হ'লে বেলেগ কথা, কিন্তু নদী হওক পুখুৰী হওক মইতো নামিব নোৱাৰোঁ। সেইটো কাৰণে মই দেখাই দিছোঁ, চাওকচোন। আৰু পৰিৱেশটো যেতিয়া মানে ভিতৰলৈ সোমাই আহি আছোঁ, ইমান ধুনীয়া, মানে কি ক'ব, আৰু চাই আমনি নালাগে। মই তাকে দেখাই দিছোঁ। আৰু এওঁক কৈছোঁ, মানে শ্বিলঙলৈ চাগে যেইবাৰ অহা হয় সেইবাৰ চাগে নতুনেই লাগে চাগে সকলোৰে, কাৰণ মই যোৱাবাৰ অহা আৰু এইবাৰ অহা মোৰ এনেকুৱা লাগিছে জানো প্ৰত্যেকটো বস্তু মই নতুনকৈ দেখিছোঁ নেকি বাৰু, নতুন নেকি সকলো। হয়তো মই বেছি নাহা কাৰণে চাগে তেনেকুৱা লাগিছে, কিন্তু প্ৰাকৃতিক পৰিৱেশ ক'ব লাগিব বহুত বেছি ধুনীয়া। আৰু সোমাই অহাৰ লগতে মানে ঠাণ্ডা লাগি গৈছে। এনেও জানুৱাৰী মাহত ঠাণ্ডাই, কিন্তু হ'লেও ইয়াত বেছি ঠাণ্ডাটো পৰিছে বাৰু। আৰু আমি অলপ দূৰ গৈ পালোঁ, এইফালে যাম। মানে আমি আহি থাকোঁতে
আমাৰ জামটো নাই, কিন্তু বিপৰীত ফালৰ পৰা আহি থকা গাড়ীবোৰৰ বহুত জাম লাগিছে। মানে আগত দলং এখন বনাই আছে, হয়তো আমি ঘূৰি আহোঁতে আমিও জামত ফচিব লাগিব চাগে, তাকে আমি পাতি আহিছোঁ। চাওকচোন কিমান দীঘল জাম, মানে মানুহবোৰ কিমান সময় ৰ'বলগীয়া হৈছে ঠিক নাই। তাকে বেয়াও লাগে ন জামত ফচিবলৈ। মোৰতো বহুত অশান্তি পাওঁ, মানে যে গাড়ীত বহি ৰৈ থাকিব লাগে, মোৰ মানে একদম ধৈৰ্যৰ সীমা বাহিৰত আৰু একদম মানে বহুত অশান্তি পাৰোঁ। তাকে দেখাই দিছোঁ, গাড়ীবোৰ লাহে লাহে গৈ আছে। আৰু ইয়াতে মই এটা ভাল দেখিছোঁ, ইয়াতে কোনো হুলস্থুল নাই, মানে গাড়ীবোৰৰ ধৰি লওক হৰ্ণ বজোৱা, অভাৰটেক কৰা তেনেকুৱা কোনো নাই। সকলো নিজৰ ৰাস্তাত নিজেই গৈ থাকে, পৰিপাটিকৈ গৈ থাকে। তো সেই বস্তুটো মোৰ বহুত ভাল লাগিলে। আৰু চাওকচোন যিমানখিনিলৈকে ভিডিঅ'টো কৰিছোঁ সিমানখিনিলৈকে মানে গাড়ীবোৰ ৰৈয়ে আছে। আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আধাৰ পৰাহে, মানে তাৰ আগত আৰু জাম আছিলে, তো আধাৰ পৰাহে মই ভিডিঅ'টো কৰি দিছোঁ। আৰু এনেকৈ ৰ'বলগীয়া হ'লে চাগে মোৰ আৰু কি হ'ব ঠিকে নাই। হয়তো কাইলৈ আমি ঘূৰি আহোঁতে এনেকুৱা জাম পামেই চাগে, পাব লাগে, কাৰণ দলংখন মানে এফালে আহিব দিলে সিফালে ৰৈ দিয়ে মানে গাড়ীবোৰ। এতিয়া আমি আহি আছোঁ নহয়, সিফালে চাগে গাড়ীবোৰ ৰখাই দিব, এতিয়া এই গাড়ীখিনি যাব দিব। তো চাই থাকক ভিডিঅ'টো, আৰু আমি কি কি কৰোঁ শ্বিলঙৰ ভিতৰত, আৰু কি আছে, কি পাওঁ, গোটেইখিনি দেখাই দেখাই গৈ থাকিম। তো চাই কেনেকুৱা পালে সেইটো জনাব দেই কমেণ্টত। মানে আপোনালোকে মোক কমেণ্ট নকৰে, ভিডিঅ'বোৰ চাই লৈ পেলাই কেনেকুৱা পাইছে, কি কৰিছে জনালে ভাল লাগে ন। যদি কিবা ভুল হয় তেতিয়াও জনাব। এতিয়া আমি ৰ'লোহি, এইটো হৈছে ইউমিয়াম লেক, সকলোৱে চাগে নাম শুনিছে। আৰু ইয়াতে ৰৈ অলপ ফটো চটো উঠিলোঁ দুইটাই মিলি কৰি। আৰু আপোনালোকক মই দেখাই দিছোঁ গোটেই মানে লেকটো। আৰু এইবোৰ দেখিছেনে সৰু সৰু, ইয়াৰ পৰা চাগে অকণমানকৈ ধৰিব পাৰিছোঁ, এইবোৰ ব'ট চলি আছে। মোক সুধিছিলে তুমি উঠিবা নেকি, বোলো নাই দেই, ইমান ঠাণ্ডাত উঠিবলৈ নাই, আৰু পানীত বিশেষকৈ কিমান দ ঠিক নাই, মোৰতো বহুত বেছি ভয় লাগে। ফটো উঠি কৰি এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। ইয়াতে অলপমান ৰ'লোঁ, আৰু মানুহবোৰ এইখিনিলৈকে প্ৰায় অসমৰ মানুহ লগ পাইছোঁ। তাৰ পিছৰ পৰা আমি গাড়ীহে দুই এখন দেখিলোঁ, কিন্তু মানুহ লগ পোৱা নাই। তো এয়া আমাৰ ফটো উঠি কৰি হৈ গ'ল, এতিয়া আমি আৰম্ভ কৰিছোঁ যাত্ৰা। এতিয়া আহি আমি পাই গ'লোহি আমাৰ থকা ঠাইখিনি, মানে হোটেল এখন বুক কৰিছিলোঁ, চিলভাৰ ব্ৰক বুলি নামটো। মই দেখাই দিছোঁ গোটেই হোটেলখনৰ পৰিৱেশটো বহুত ধুনীয়া হয়, থাকিবৰ কাৰণে মানে বহুত ধুনীয়া। আৰু এইফালে এইকেইটা যে সৰু সৰু ঘৰ দেখিছে, ইয়াতে আপোনালোকে বনফায়াৰ কৰিব পাৰিব, টেণ্টত থাকিব পাৰিব। তো আমি নাথাকিলোঁ, কাৰণ ইমান ঠাণ্ডাত বাহিৰত থাকিলেতো আৰু ক'ব নালাগে, আৰু বহুত বেছি ঠাণ্ডা হ'ব। গতিকে আমাৰ ৰুমটো সেই হোটেলখনৰ ওপৰৰ ফালে দিলে। তো আমি ওপৰলৈ আহি আছোঁ। প্ৰথমতে আহি এই ৰুমটো খুলিব লৈছিলে, তেতিয়া তেওঁ মনত পৰিলে যে নাই, এইটো ৰুমতো অলৰেডি বুক হৈ আছিলে। তো আমাক কিফালে এটা ৰুম দিলে, হোটেলখন অলপ বনায়ো আছে নতুনকৈ, হয়তো নতুন কিবা হ'ব। তো মই ওপৰৰ ফালৰ পৰা গোটেই আপোনালোকৰ ভিউটো দেখাই দিছোঁ, মানে বহুত বেছি ধুনীয়া হয়, থাকি কিন্তু বহুত ভাল লাগিল। আৰু এয়া মই দেখাই দিছোঁ, ওচৰতে ৰাস্তাটো হয়, কিন্তু শ্বিলঙৰ ৰাস্তাবোৰ জানেই নহয়, ওখ চাপৰ তেনেকুৱা, গতিকে একদম ওচৰতে যেন লাগিছে। মই গোটেইটো দেখাই দিছোঁ ভিউটো, আপোনালোকে আহিলে শ্বিলঙত আহিলে থাকিব পাৰিব ইয়াতে। ঠাইখিনিৰ নামটো মই নাজানো, আৰু নামবোৰ বহুত জটিল হয়, গতিকে মুখত নাহে ঘূৰি। এইটো আমাৰ ৰুমটো দেখাই দিছোঁ মই, গোটেই ৰুমটো বহুত ধুনীয়া হয় থাকিবলৈ, থাকি ভাল লাগিলে। তো এয়া আপোনালোকে আহিলে আপোনালোকৰ সুবিধা হ'বৰ কাৰণে মই ভিডিঅ'টো কৰি দিছোঁ, সকলো আহি ইয়াত থাকিব পাৰিব। ইয়াতে আহি অকণ ফ্ৰেছ হৈ মেলি আমি ওলাই গ'লোঁ অলপ পুলিচ বজাৰৰ ফালে। তো এয়া মই একদম প্ৰথম আহিছোঁ পুলিচ বজাৰ। মইতো শ্বিলং আহিম বুলি কওঁতে এওঁক মই প্ৰথমে কৈছোঁ মোক পুলিচ বজাৰ নিবা দেই। তো কথামতেই কাম, আমি আহি ফ্ৰেছ হৈ মেলি ওলাই আহিলোঁ ডাইৰেক্ট পুলিচ বজাৰলৈ। আহি দেখিছোঁ ইমান ভিৰ, মানে মই ভাবা নাছিলোঁ ইমান ভিৰ হ'ব বুলি। আৰু এইফালে লাইটবোৰ চাওক না, একদম 26 জানুৱাৰীৰ কাৰণে ইমান ধুনীয়াকৈ লাইটবোৰ লগাই কৰি থৈছে, তো বহুত ভাল লাগিছে দেখি। আৰু এয়া আমাৰ বজাৰ পাতি কৰা হৈ গ'ল, আৰু ইয়াতে ফটো উঠিলোঁ অলপ, মানে ইয়াত ফটো বহুত ধুনীয়া আহে। তো ইয়াত খাই ল'লোঁ আমি চিংৰা, ৰসমলাই আৰু চাহ খাই মেলি বজাৰ চজাৰ কৰি এতিয়া আমি আকৌ ৰুমৰ ফালে গৈ আছোঁ, কাৰণ ইয়াত বেছি দেৰিও কৰা নাই। হোটেলত ৰুমত সোমাব মানে ডিনাৰ অৰ্ডাৰ কৰা টাইমটো 7 বজালৈ দিছে, গতিকে আমি 7 বজালৈ ৰুম পাবগৈ লাগিব। গতিকে মই
সোনকালে বজাৰ চজাৰ কৰি মেলি আহিছোঁ আৰু ৰাতিৰ ভিউটো মই দেখাই দিছোঁ শ্বিলঙৰ। ইমান ধুনীয়া লাইটিংবোৰ চাওক না, কিমান বেছি ধুনীয়া লাগিছে। তো দিনত আৰু ৰাতি বহুত পাৰ্থক্য হয়। তো আমি আকৌ আমাৰ ৰুমলৈ যাত্ৰা আৰম্ভ কৰি দিছোঁ। তো গোটেই বাটটো মই দেখাই দিছোঁ চাওক। এতিয়া আহি ৰুম পালোহি। তো আমি বজাৰ পৰা কি কিনিলোঁ, কি কৰিলোঁ, তো দেখাওঁ গোটেইখিনি। এইবিলাক এটা এটাকৈ দেখাই গৈছোঁ। এইটো কিনিলোঁ, চবৰ কাৰণে লৈছোঁ আৰু সৰু সৰুকৈ কিবা এটা। আৰু এইটো টি চাৰ্টে হয়, চব অলপ গৰম টাইপৰ। এইবিলাক এইটো এটা চবৰ কাৰণে, ঘৰৰ বৌহঁতৰ কাৰণে, বাৰ কাৰণে, চুমুৰ কাৰণে, চবৰে কাৰণে লৈছোঁ। এইটো এটা আৰু এটা এইটো আৰু এটা এইটো আৰু এটা আছে এইটো। এইকেইটা ল'লোঁ, লৈ পেলাই আহিলোঁ আৰু বহুত কম দামতে পালোঁ। আপোনালোকে আহিলেও ল'ব পাৰিব। আৰু ৰুমটো এবাৰ দেখাই দিওঁ। এইটো বাহিৰটো দেখাই দিওঁ, দিনততো দেখাইছে, ৰাতিৰ ভিউটো দেখাই দিওঁ। পুৰা কুঁৱলী একদম, মানে ইমান ঠাণ্ডা নহয় বাহিৰত, কি ক'ব আৰু বহুত বেছি ঠাণ্ডা। অলপ সময় বাহিৰত থাকিলে মানে হাত ভৰি কিবা হৈ যায়। তো দেখিছে চাগে ধোঁৱা ধোঁৱা হৈ আছে, এইবিলাক চব কুঁৱলী হয়। একদম এয়া চাওক, তলত বনফায়াৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ বনফায়াৰ কৰাৰ নামতহে হ'ব, গোটেই ঠাণ্ডাই আৱৰি ধৰিব, গতিকে নকৰিলোঁ। আৰু এইফালে আৰু এইটো ওপৰলৈ যায়, ওপৰতো ৰুম আছে। আৰু এইফালে মানুহ আহিছে অলপ আগত। তো এয়া যথেষ্ট খোলা আছে। এয়া আহি গ'ল আমাৰ চাহ দিছোঁ। আৰু এইফালে মানে পিঁয়াজি দিছোঁ, পিঁয়াজৰ পকৰা। ইমানেই ঠাণ্ডা, সিহঁতে মানে সেই তলৰ পৰা ওপৰলৈ আনি দিওঁতে একদম পেকিং কৰি আনি দিব লগা হৈছে, নহ'লে ঠাণ্ডা হৈ যাব যে। তো চাহখিনি এনেকৈ পেকিংটো খুলিবলগীয়া হৈছে, মই দেখাই দিছোঁ আপোনালোকক। তো চাহ খাই মেলি অকণমান আমি কথা বতৰা পাতিলোঁ, টিভি চালোঁ, চাই কৰি আকৌ ভাতৰ অৰ্ডাৰ দিলোঁ। মানে আহি পাই ভাতৰ অৰ্ডাৰ দিছিলোঁ, কিন্তু টাইমটো কৈছিলোঁ যে আমি 9:30 বা 10 বজাত খাম। তো চাহ খাই অলপ ৰৈ মেলি তাৰপিছত আমাৰ আহি গ'ল ভাত। মই দেখাই দিছোঁ আপোনালোকক, চাওকচোন। এয়া আহি গ'ল আমাৰ খাদ্য। এইফালে দিছিলোঁ ৰুটি, চব পেকিং, মানে নহ'লে যে চব ঠাণ্ডা হৈ যাব। চব মিক্স ভেজ ভাত, আৰু এইটো হৈছে চিকেন মছলা, আৰু এইখিনি এয়া নেমু, পিঁয়াজ, জলকীয়া। তো ইমানেই ঠাণ্ডা, কি ক'ম, মানে মোক কঁপি আছোঁ। আৰু দিবলৈ অহা মানুহখিনি বেয়াই লাগিছে, আমি বাৰু ভিতৰতে আছোঁ, তেওঁলোকেতো সেই ঠাণ্ডাতে কাম কৰি আছে, হ'লেও উপায় নাই। এতিয়া আমি খাই লওঁ, তাৰপিছত ভিডিঅ'টো ইমানতে সামৰিম আৰু। তো চাই থাকক। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ' লৈ আহি আছোঁ, শ্বিলঙৰ দ্বিতীয় দিনটো। তো চাই কেনেকুৱা পালে জনাব। ধন্যবাদ।